আপোনাক কালি লগ পাওঁতে যিমান বেয়া বুলি ভাবিছিলোঁ আচলতে আপুনি সিমান বেয়া নহয়। আজি ভালদৰে লগ পাইহে জানিছোঁ। ভালেই লাগিল আপোনাক লগ পাই। আৰু আপোনাৰ কোম্পানীটোৰ বিষয়ে সকলোবোৰ মিটিঙতেই জানিলোঁ। কি আছিল নামটো? NNJ ন? NNJ কোম্পানী আপোনাৰ কোম্পানীটোৰ নাম। আপুনি অনাৰ হয় ন? পিছে আপুনি খুব কম কথা কয়। আপোনাৰ ফেমিলিৰ বিষয়ে জানিব পাৰিম নেকি? একচুৱেলি আপুনি কালি মোৰ ফেমিলিৰ বিষয়ে জানিব বিচাৰিছিল যে, সেইবাবে আজি মই আপোনাৰ ফেমিলিৰ বিষয়ে জানিব বিচাৰিছোঁ। মোৰ বিষয়েও আপোনাক ডিটেইলছত ক'ম বাৰু। মোৰ ফেমিলিত কোনো নাই, কেৱল মই, অনলি ওৱান। হোৱাট? ফেমিলি নথকাকৈ কোনো থাকে নেকি? আপোনাৰ মা পাপা আৰু আপোনাৰ ৱাইফ? মোৰ মা পাপাও আছে, মোৰ ৱাইফো আছে, কিন্তু মোতকৈ বহুত দূৰত। আপুনি চাগে এই চহৰৰ নহয়, কৰ্মসূত্ৰে এই চহৰত আছে ন? মোৰ বিষয়ে তুমি ইমানেই জানি লোৱা। বাৰু তোমাৰ বিষয়ে কোৱাচোন। মোৰ ফেমিলিত বহুত মানুহ আছে। একচুৱেলি আমাৰ ফেমিলিত মা, মই আৰু মোৰ এজনী মৰম লগা বা আছে। কিন্তু এতিয়া মই জানিছোঁ মোৰ ককা, আইতা, বৰমা, বৰদেউতা সকলো আছে। কিয়? তেওঁলোকৰ বিষয়ে তুমি আগতে জনা নাছিলা নেকি? জানিছোঁ, কিন্তু হাফ। বাৰু সেইবোৰ ইমান ডিটেইলছত আপোনাক মই এতিয়া ক'ব বিচৰা নাই। আপুনি বিয়া পাতি ৱাইফৰ পৰা ইমান আঁতৰত আছে। আপোনাৰ কোনো আপোনাৰ সন্তান নাই নেকি? মই কৈছো নহয়, মোৰ বিষয়ে ইমানখিনি জানিলা, সিমানেই হ'ব। আৰু এতিয়া মই তোমাক ক'ব নোৱাৰিম। নাজানো কিয় আপোনাৰ লগত কথা পাতি ভাল লাগিল আৰু কিবা আপোন আপোন লাগিছে। সেয়ে ইমানখিনি ক্লজ হলো। সাধাৰণতে মই ইমান ক্লজ নহওঁ যাৰে তাৰে লগত। তুমি বৰ মৰম লগা ছোৱালীজনী। বেয়া নাপাবা মই তোমাৰ প্ৰশংসা কৰিছো বুলি। মই তোমাক কিদৰে প্ৰশংসা কৰিছো জানিছা এইটো তুমি? মই তোমাক মোৰ ভণ্টি নাইবা যি হিচাপত প্ৰশংসা কৰিছো। ঠিকেই আছে, থেংক ইউ ছ' মাছ। কিন্তু মই যি হিচাপত কোনোবাই মোক প্ৰশংসা কৰাটো নিবিচাৰোঁ, কিয়নো মোৰ মামাই মোক প্ৰশংসা কৰে, মোৰ মায়ে কৰে। মই মাৰ প্ৰশংসা ল'ব বিচাৰোঁ আৰু মই কেৱল মাৰ জীয়েক। তোমাৰ পাপা এই পৃথিৱীত নাই চাগে ন? সোধাৰ বাবে বেয়া নাপাবা। আছে, মোৰ পাপা এই পৃথিৱীতে আছে, কিন্তু পাপাৰ লগত আমাৰ কোনো ৰিলেশ্যন নাই। পাপাই মোৰ বিষয়ে একো নাজানে। মানে তোমালোকে পাপাৰ খবৰো নোলোৱা আৰু তোমালোকৰ খবৰো পাপাই নলয়। তোমাৰ পাপা চাগে বেলেগ কাৰোবাৰ লগত হেপি। তেনেকুৱাই। আপোনাক মই মোৰ ককাৰ ঘৰলৈ ইনভাইট কৰিব বিচাৰিছোঁ। মোৰ ককাৰ ঘৰলৈ আপোনাক মাতি নিব বিচাৰিছোঁ, যিহেতু আমি পাৰ্টনাৰশ্বিপত আহিছোঁ ন। মই আপোনাৰ বিষয়ে মোৰ মামাৰ লগত আলোচনা কৰিব লাগিব। আচলতে কোম্পানীটো মই চলাই আছোঁ, কিন্তু মোৰ মামা অনাৰ হয়। মই CEO। ঠিক আছে, তোমাৰ মাৰ লগত মোক চিনাকি কৰাই দিবা। আপোনাক আজি ডিনাৰতে ইনভাইট কৰিছোঁ, যাবনে? আজি ডিনাৰ পাৰ্টিত আমাৰ ঘৰত, মানে মোৰ ককাৰ ঘৰত। চৰি, মই কাৰো ঘৰত ডিনাৰ কৰিব নাযাওঁ। হোটেলতে বেষ্ট। ঘৰত যোৱাতকৈ হোটেলত বা ৰেষ্টুৰেণ্টত। ঠিক আছে, কিন্তু কিয় আপুনি যাব নিবিচাৰে সেইটো মই বুজি নাপালোঁ। মাই পাৰ্চনেল প্ৰব্লেম। চৰি। ঠিক আছে, মই ইয়াৰে এখন হোটেলত আজি ডিনাৰ এৰেঞ্জ কৰিম। আপুনি যাব লাগিব আৰু মোৰ মাৰ লগত চিনাকি হ'ব লাগিব। আচলতে মই মোৰ ককা, আইতা, ঘৰৰ সকলোৰে লগত আপোনাকো চিনাকি কৰাব বিচাৰিছিলোঁ, বা সেই ঘৰখনলৈ ইনভাইট কৰিব বিচাৰিছিলোঁ। আপুনি বহুত ভাল পালেহেঁতেন তাত, কিন্তু আপুনি যাব বিচৰা নাই। একচুৱেলি আপোনাৰ ফেমিলি নাই বুলি ক'লত মই আপোনাক সেইদৰে ফেমিলিৰ লগত পৰিচয় কৰি দিব বিচাৰিছিলোঁ। কি জানেনে, ময়ো ফেমিলিৰ মৰমবোৰ অনুভৱ কৰা নাছিলোঁ, কালিৰ পৰাহে অনুভৱ কৰিছোঁ। আৰু অনুভৱ কৰি এনেকুৱা লাগিছে যে সদায় মই ফেমিলিৰ লগতে ৰৈ যাওঁ। আপুনি যদি যাব নিবিচাৰে নালাগে বাৰু, মই হোটেলতে সকলোখিনি এৰেঞ্জ কৰিম। অ'কে, হোটেলতে এৰেঞ্জ কৰিবা। তুমি যেতিয়া কৈছা তোমাৰ মামাৰ লগত চিনাকি কৰিম বুলি, সেইবাবে মই যাব ওলাইছোঁ, নহ'লে মোৰ এইবোৰ ডিনাৰ কৰাত ইণ্টাৰেষ্ট নাই। মামাৰ লগত চিনাকি কৰাইছোঁ মানে আমিতো পাৰ্টনাৰশ্বিপত আহিছোঁ এতিয়া ন। মোৰ মায়ে আপোনাৰ চিনাকি হ'ব বিচাৰিব। আৰু এটা কথা, মামাই এই চহৰত মোক কোনো কোম্পানীৰ লগত পাৰ্টনাৰশ্বিপ কৰাটো বিচৰা নাছিল। এতিয়া মই গৈ মাক বুজাবতো লাগিব, কাৰণ আপোনাৰ লগত কথা পাতি আপোনাক বহুত ইন'চেণ্ট যেন লাগিল, আৰু সেইবাবে আপোনাৰ লগত মই পাৰ্টনাৰশ্বিপ কৰিম বুলি য়েছ কৈ দিলোঁ। আৰু বহুতেও কৈছিল, দেখিছিলেতো আপুনি, কিন্তু কাকো মই য়েছ কৰা নাই, আপোনাক য়েছ কৰি দিলোঁ। এতিয়া মই মাক আপোনাৰ কোম্পানীটোৰ বিষয়ে জনাম আৰু ডিনাৰ পাৰ্টিৰ বিষয়েও ক'ম। কিদৰে ৰিয়েক্ট কৰে নাজানো বাৰু। যি নহওক, মই সকলো ৰিস্ক লৈছোঁ। যি দেখিছোঁ তুমি তোমাৰ মালৈ বহুত ভয় কৰা। ভয়টো কৰিবই লাগিব, কাৰণ মোৰ মা
সকলোতকৈ বেলেগ মই কেৱল ভয়ে নকৰোঁ, মই মোৰ মাক বহুত ভাল পাওঁ। আমি ফ্ৰেণ্ডৰ দৰে থাকোঁ জানে, আমি বহুত ক্ল'জ, কিন্তু কিছুমান ক্ষেত্ৰত ভয় কৰিবও লাগে দিয়কচোন। য়েছ, ঠিক আছে, লগ পাই ভাল লাগিল। এতিয়া যাওঁ, ইভিনিং লগ পাম। ইভিনিং নহয়, মই নাইটত মাতিছোঁ আপোনাক। ডিনাৰ পাৰ্টিত নাইটত লগ পাম। অ'কে, বাই কুহি। বাই আংকল। আংকল, মই বাৰু কি মানুহজনক পিছৰ পৰা মাতিছোঁ। আৰে মই তেখেতৰ নামটোৱে নুসুধিলোতো, মই নামটোতো জানিব লাগিব, তেতিয়াহে মই মাক ক'ব পাৰিম। নাই নাই, একো টেনশ্যন নাই। মই ইণ্টাৰনেটত চাৰ্চ কৰি চাই ল'ম তেওঁৰ কোম্পেনীটোৰ বিষয়ে, আৰু তেওঁৰ নামটো তাতে জানিম। মানুহজনৰ লগত কথা পাতি বহুত ভাল লাগিল, সঁচাকৈ কিবা আপোন আপোন লাগিল, ক্ল'জ ফ্ৰেণ্ড নাইবা ৰিলেশ্যনৰ কোনোবাৰ দৰে লাগিল। ইমান ইন'চেণ্ট, ভাল লাগিল দেই। মোৰ মামাই মানুহজনৰ লগত কথা পাতিলে ভালেই পাব। তেওঁ মোক খং নকৰে। এইজন মানুহৰ লগত কোম্পেনীৰ পাৰ্টনাৰশ্বিপ কৰিলে একো লোকচান নহয়। তেওঁ বুজিব, আৰু তেওঁ মোক ক'ব যে মোৰ চিলেকশ্যন ঠিকেই আছিল। মা ঘৰলৈ গৈছিলোঁ নহয়, মায়ে, দেউতা আৰু ঘৰখনৰ সকলোৱে কুহিক দেখি আচৰিতেই হৈছে, কাৰণ তেওঁলোকেও জনা নাছিল কুহিৰ কথা। কি জানেনে মা, সকলোৰে চকুবোৰ চলচলীয়া হৈ গৈছে। মোৰ নিজকেই দুখী দুখী যেন অনুভৱ হৈছিল। মোৰ এনেকুৱা লাগিছিল নিজৰ স্বাৰ্থৰ বাবে মই সকলোকে এৰি থৈ গুচি গ'লোঁ, আৰু মোৰ অনুপস্থিতিত সকলোৱে মোক সুঁৱৰি থাকিল। তুমিওতো কাকো মনত নেপেলোৱাকৈ হয়তো থকা নাই, তুমিওতো সকলোকে চাগে মনত পেলাই আছিলা। নিশ্চয় মা, আপোনালোক সকলোলৈকে মোৰ মনত পৰিছিল, কিন্তু মই বৰ স্বাৰ্থপৰভাৱে সিদ্ধান্ত লৈছিলোঁ, নহয়নে মা? নহয় পাপৰি, প্ৰথম মোৰো তেনেকুৱা লাগিছিল যে পাপৰিয়ে আমাক এইদৰে এৰি থৈ গৈছে, ৰুহিক লগত লৈ গৈছে, তাই সিদ্ধান্তবোৰ ভুল লৈছে। কিন্তু এতিয়া এনেকুৱা নালাগে অ'। তুমি এই চহৰত থকাহেঁতেন আজিৰ পাপৰিজনী হৈ থাকিব নোৱাৰিলা হয়। আজিৰ এই পাপৰিজনী হ'বলৈও বহুত সংগ্ৰাম আৰু কষ্টৰ প্ৰয়োজন হৈছিল মা। সংগ্ৰাম নিজৰ লগতে নিজৰ আছিল, তাত কোনো নাছিল মোৰ সহায় কৰিবলৈ নাইবা মোক প্ৰেৰণা যোগাবলৈ। নিজেই নিজৰ লগত সংগ্ৰাম কৰি জীৱনত আগবঢ়াৰ প্ৰতিশ্ৰুতি লৈ আগবাঢ়িছিলোঁ। ভবা নাছিলোঁ মই সৰু সুৰা ডিজাইনৰে বনোৱা কাপোৰবোৰে যে মাৰ্কেটত ইমান আদৰ লাভ কৰিব। মা, জীৱনত যিদৰে এই চহৰত থাকোঁতে নানাখিনি বেয়াৰ সন্মুখীন হৈছিলোঁ, নিজৰ খুৰা শহুৱে মোক সতীত্ব শেষ কৰিব বিচাৰিছিল, তেনেকুৱা সেই চহৰখনত হোৱা নাছিল। সেই চহৰখনত এইবোৰ একোৱেই বেয়া প্ৰভাৱ পৰা নাছিল, কিন্তু চহৰখন অচিনাকি আছিল, মানুহবোৰ অচিনাকি আছিল। সেই অচিনাকি মাজত দুজনী ছোৱালীক বুকুত সাৱটি আগবাঢ়ি যোৱাটো বৰ কঠিন আছিল। কিন্তু মই কৈছিলোঁ যে মোক ভাড়া ঘৰত ৰখা মই প্ৰথম গৈয়ে ৰেল ষ্টেচনত পোৱা মানুহগৰাকী, সেই বাইদেউগৰাকীৰ বাবেই মই হয়তো আজিৰ এই স্থানত। তেওঁ মোক বাৰ্থডেটোত যেতিয়া মোক কাপোৰৰ বিষয়ে কৈছিল, সেই কাপোৰখিনি বনাই দিয়াৰ বাবে মোক কৈছিল। আনফালে যিটো বাৰ্থডেলৈ গৈ মই কোম্পেনীৰ মালিকজনক লগ পাইছিলোঁ, সঞ্জীৱৰ কথা কৈছোঁ, তেওঁ সঁচাকৈ বহুত বেলেগ। তেওঁ এতিয়াও মোৰ অপেক্ষাতেই আছে। কিজানি মই তেওঁক লগত বিয়াৰ বাবে মান্তি হ'ম, কিন্তু মই নোৱাৰিলোঁ মা। মই ৰাহুলক পাহৰি বেলেগ কাৰোবাৰ লগত সংসাৰ পতা কথা একেবাৰেই ভাবিব নোৱাৰিলোঁ, কিন্তু ৰাহুলে পাৰিলে। এদিন ৰাহুল ইয়ালৈ আহিছিল, লগত তাৰ বৰ্তমানৰ পত্নীক লৈ। আমাৰ ঘৰত কলিং বেল বজাওঁতেই মই দৌৰি গৈছিলোঁ, ভাবিছিলোঁ তুমি আহিছা, কিন্তু দেখিলোঁ ৰাহুলৰ লগত সেই নৰোত্তম চলিহাৰ জীয়েকক। মই তাক সোমাবলৈ নিদিলোঁ ঘৰৰ ভিতৰলৈ। সি কেইবাবাৰো কাকুতি মিনতি কৰিছিল, কিন্তু মই তাক সোমাবলৈ নিদিলোঁ। সেইদিন ধৰি আজি পৰ্যন্ত, আজি 15টা বছৰে সি এইখন ঘৰলৈ অহা নাই। কি? একেখন চহৰতে থাকি 15টা বছৰে ৰাহুল নিজৰ মাক দেউতাকৰ ওচৰলৈ অহা নাই? এয়া কি মা, সি ইমান সলনি হৈ গ'ল কিয়? মই ভাল পাই থকা সেই ৰাহুলটো আৰু এতিয়াৰ ৰাহুলটোৰ মাজত যেন বহুত পাৰ্থক্য। মই ৰাহুল মোৰ বাবে সলনি হোৱাটো বুজিছোঁ, কিন্তু আপোনালোকৰ খবৰ এটা ল'বলৈ তাৰ সাহৰি নাই। সেয়া কি মা? তিনিওটা ল'ৰাৰ ভিতৰত ৰাহুলেই আমাৰ বাবে চিন্তা কৰে বুলি ভাবিছিলোঁ, কিন্তু শেষত সেইটোও ভুল প্ৰমাণ হ'ল। বাৰু, এতিয়া ৰাহুলৰ কথাবোৰ কৈ তোমাৰ মনত আৰু আঘাত দিয়াৰ মোৰ কোনো অধিকাৰ নাই।
তুমি তীখাৰ ওচৰলৈ যাম বুলি কৈছিলা নহয়, কেতিয়া যাবা? অলপ পিছতে যাম। কুহিও মিটিঙৰ পৰা আহি লওক, কুহিও যাম বুলি কৈছে। ৰুহি আৰু কুহিক লৈ গুচি যাম মই তীখাবুক লগ কৰিবলৈ। মা, আজি এই 20টা বছৰে আপোনালোক বাৰু এবাৰ হ'লেও তীখাবৰ ওচৰলৈ গৈছেনে? হয়তো নাই যোৱা, কাৰণ আপোনালোকৰ সন্তানক হত্যা কৰা হত্যাকাৰীৰ ওচৰলৈ আপোনালোকনো কিয় যাব? নাই, মই নোযোৱাকৈ থকা নাই, গৈছো। মই প্ৰায়ে যাওঁ তীখাক লগ কৰিবলৈ। মা? তীখাক দেউতাকেতো মৰিলে বুলি এৰিয়ে দিলে। ভনীয়েক নিশায়ো একো খা খবৰ নাৰাখে। আৰু থানাৰ পৰা কিবা খা খবৰ আমাৰ ঘৰলৈকেতো আহি থাকে। এবাৰ তাইৰ গাটো বহুত বেয়া হৈছিল। মই গৈ তাইক দৰৱ পাতি দি অলপ ঠিক কৰি থৈ আহিছো। থানাৰ পৰা সকলো চিকিৎসা কৰে যদিও মই দিয়া দৰৱটোৱেহে ঠিক হ'ল। মা, শুনি আচৰিত হৈছো যে আপুনি বৰ খা খবৰ ল'বলৈ থানালৈ যায়, জেলত বৌক চাই আহেগৈ। আচৰিত সকলোৱে হৈছে, কিন্তু এইখিনি শিক্ষাটো মই তোমাৰ পৰা পাইছো পাপৰি। তুমিয়েতো আমাক বুজাই থৈ গ'লা যে হাজাৰ ভুল কৰিলেও তীখাবৰ খবৰ এটা ল'ব লাগে, তীখাক ওচৰত আমি যাব লাগে। সম্পৰ্কবোৰৰ মাজৰ দূৰত্ববোৰ আঁতৰাই সম্পৰ্কবোৰ কিদৰে ৰাখিব লাগে এই বিষয়ে আমাৰ ঘৰৰ সৰু বোৱাৰী আমাৰ মাজনীয়েতো বুজাই দিলে। হয়, তীখা এজনী হত্যাকাৰী। তীখায়ে মোৰ প্ৰথমৰ সন্তানক হত্যা কৰি জেলত আছে। মই তীখাৰ খবৰ ল'ব নালাগে, কিন্তু তীখা দোষী হোৱাতকৈও বেছি দোষী মোৰ সন্তান নহয় জানো? নিজৰ পত্নী থাকোঁতে অন্য ছোৱালীৰ লগত লিভিং ৰিলেশ্যনশ্বিপত, এইবোৰ কেনেকুৱা কথা? মোৰ দুয়োটা ল'ৰাই তেনেকুৱাই কৰিলে। বাচি থাকিল বিক্ৰম। মা, আজি তীখাবৰ ওচৰলৈ আপুনিও যাব নেকি? মই নাযাওঁ পাপৰি, তোমালোকেই যোৱা। আজি ইমান বছৰৰ পিছত নিজৰ ছোৱালীজনীক দেখি তাইৰ মনটো ভৰি পৰিব। আজি ইমান বছৰৰ পিছত তীখায়ে ৰুহিক লগ পাব। যিমানেই মাক বেয়া নহওক কিয়, যিমানেই মাকে ষড়যন্ত্ৰ নৰচক কিয়, নিজৰ সন্তানৰ বাবে মাকৰ মৰম একেই থাকে। আপুনি ঠিকেই কৈছে। মই বৌক কথা দি থৈ গৈছিলো যে ৰুহিক সফল কৰি সেইদিন মই তেওঁৰ ওচৰলৈ আনিম, আৰু আজি সেই দিনটো আহি পালে। আজি মই ৰুহিক তীখাবৰ ওচৰলৈ নিম। তীখাবয়ে ৰুহিক লগ পাব আৰু ৰুহিয়ে তীখাবক। মাক জীয়েকৰ মাজৰ সেই আৱেগিক ক্ষণখিনি আমাৰ হৃদয়ত সদায় স্মৃতি হৈ ৰৈ যাব। হয়, ৰুহিয়ে মোক মা হিচাপে মানে, মাকতকৈও বহুত ওপৰত ৰাখে, কিন্তু জন্মদাত্ৰী মাকৰ শ্ৰদ্ধা ভক্তি সন্মান কৰাটো তাইও কৰ্তব্য। হয় পাপৰি, ইমান বছৰৰ পিছত তুমি? বাইদেউ, আপুনি এতিয়াও এইখন চহৰতে আছে, মানে এইখন থানাতে? আৰু ইয়াৰ পৰা নাযাওঁ আৰু, ৰিটায়াৰো হ'ম আৰু। ময়ো বহু বছৰৰ পিছত আহিছোঁ। আপোনাক মই কৈছিলোঁ নহয় চহৰ এৰি যাম বুলি, গ'লোগৈ, এতিয়া আহিছোঁ। তীখাব ঠিকে আছেনে? আছে বাৰু, তেওঁ কৰাখিনিৰ বাবে এতিয়াহে অনুতপ্ত। এতিয়া মানে তেওঁ জেললৈ অহাৰ পিছতেই অনুতপ্ত হৈছিল বাৰু। মই আজি তেওঁৰ ওচৰলৈ ৰুহিক লৈ আনিছোঁ। ৰুহি মানে তীখাৰ জীয়েক। হয়, সেই কণমানি ছোৱালীজনী কিমান ডাঙৰ হ'ল, তাইক চোৱাৰ হেঁপাহ মোৰো আছে। আৰে তেতিয়াতো তাই 8 বছৰত সোমাইছিলহে, নহয়নে বাৰু? তাই ডাঙৰ হ'ল, এতিয়া তাই 28 বছৰ। বৰ্তমান তাই ডাক্তৰ হয়। সেই ছোৱালীজনী কম সাহসী আছিল নে? মইতো ভাবিছিলোঁ তাই ডাঙৰ হৈ আমাৰ দৰে প্ৰশাসনিক বিষয়া হ'ব কিবা। তাই এইবোৰত ইণ্টাৰেষ্ট নাছিল নেকি? সৰুৰ পৰা তাই ডাক্তৰ হোৱাতহে ইণ্টাৰেষ্ট আছিল, আৰু তাই যি বিষয়ত ইণ্টাৰেষ্ট আছিল ময়ো সেই বিষয়তে তাইক পঢ়াব বিচাৰিলোঁ। তাইও আহিছে, তাইক মই লগ পাবই লাগিব, নিশ্চয় লগ পাব লাগিব। আৰে সেই ছোৱালীজনীয়েতো ভিডিঅ' কৰি আমাক ভিডিঅ' দিছিল যে তাইৰ মাকে তাইৰ দেউতাকক হত্যা কৰিছে, কিন্তু তাইৰ খুৰীয়েক ইনোচেণ্ট। হয় দেই, তুমি বাচিলা কেৱল ৰুহিৰ বাবে, আৰু আজি জেলত আছে ৰুহিয়ে দোষীক উলিয়াই দিয়াৰ বাবেহে তীখা। নহ'লে তীখাই তোমাৰ প্ৰতি যিখিনি ষড়যন্ত্ৰ ৰচিছিল, জেলৰ ভাতটো তুমিয়ে খাব লাগিলেহেঁতেন। আজি পৰ্যন্ত জেলত তুমিয়ে থাকিব লাগিলে হয়। হয় বাৰু, সেইজনী মানুহে তোমাৰ লগত ইমানখিনি কৰিলে, তোমালোকৰ ঘৰখনৰ লগত কৰিলে, তথাপিতো তুমি এতিয়াও তাইৰ ওচৰলৈ আহিছা। মোৰ কিছুমান দায়িত্ব আছিল বাইদেউ, কাৰণ তেখেতৰ ছোৱালীক মই মোৰ লগত ৰাখিছিলোঁ। মইতো আহিবই লাগিব দিয়কচোন। তোমাৰ শাহুমাও আহে, শহু দেউতা নাহে বাৰু।
কিন্তু তোমালোকৰ ঘৰখন সঁচাকৈ বিপৰীত। আৰে যিজনী মাকৰ প্ৰথমৰ সন্তানক বোৱাৰীয়েকে হত্যা কৰি আজি জেলত আছে, সেই বোৱাৰীৰ খবৰ ল'বলৈ শাহুৱেক আহে। বাৰু এইবোৰ পিছৰ কথা, মই ৰুহিক লগ কৰি আহোঁ। তুমি যোৱা, তিশাক লগ কৰাংগৈ। ৰুহিওতো যাব। ৰুহিক মই পঠাই দিছোঁ, তুমি যোৱাচোন বাৰু। ঠিক আছে। মা, ৰুহি মাজনী, তুমি ইমান ডাঙৰ হ'লা, তুমি ডাক্তৰ হ'লা। ৰুহি মাজনী, তুমি তোমাৰ মাৰ ওচৰলৈ আহিছা। তোমাৰ মায়ে তোমাৰ জীৱনৰ পৰা দেউতাক কাঢ়ি নিলে। তোমাৰ মায়ে তোমাৰ কথা এবাৰো নাভাবিলে। আজি তুমি সেই মাৰ ওচৰলৈ আহিছা। তুমি মোক ঘৃণা নকৰা কিয়? মোক ঘৃণা কৰা ৰুহি, ঘৃণা কৰা। তোমাক ঘৃণা কৰিবলৈ মোক মামাই শিকোৱা নাই। মোৰ মায়ে মোক শিকোৱা নাই যে মোক জন্ম দিয়া মাক মই ঘৃণা কৰোঁ। মই তোমাক ঘৃণা কৰিব নোৱাৰো, কাৰণ এই শিক্ষা মই নাই পোৱা। তুমি কেনে আছা মা? কেনে থাকিম, আছো জেলৰ ভিতৰত। লাভ বিলাসৰ বহুত আভিজাত্যৰ এটা জীৱন বিচাৰিছিলো, ৰাণী হৈ থাকিব বিচাৰিছিলো। এতিয়া দেখিলা নাই মোৰ অৱস্থা কি, মোৰ ঠাই ক'ত? অহংকাৰ আৰু আত্মগৌৰৱে মানুহৰ সকলো শেষ কৰি দিয়ে। তুমি ভালে থাকিবা মাজনী। পাপৰিয়ে তোমাক ইমান ধুনীয়া সংস্কাৰ দি সিমানখিনি কৰিলে, মইনো কম কি? কিন্তু এটা প্ৰাৰ্থনা সদায় কৰিছিলো, পাপৰি তুমি আৰু পাপৰিৰ সন্তান যাতে সদায় ভালে থাকে। কাৰণ পাপৰিয়ে যোৱাৰ আগত মোক কৈ গৈছিল যে পাপৰি ৰাহুলৰ সন্তানৰ মা হ'ব ওলাইছে। মই সদায় সেই প্ৰাৰ্থনাই কৰি আহিছিলো ভগৱানৰ ওচৰত, যাতে সকলো সুখে থাকে, তোমালোক তিনিওটা যাতে সুখে থাকা। মই জনা নাছিলো পাপৰিৰ পুত্ৰ হৈছে নে ছোৱালী হৈছে, কিন্তু এতিয়া সুখী যে মোৰ ৰুহিয়ে এজনী মৰম লগা ভণ্টিও পাইছে। কুহি, ময়ে তোমাৰ হত্যাকাৰী বৰ্মা। বৰ্মা, তুমি যি কৰিলা সেইখিনি হৈ গ'ল, আৰু পুনৰ এতিয়া মই সেইখিনি শুনিব নিবিচাৰো। মই তোমাক ফাৰ্ষ্ট লগ পাইছো মোৰ বৰ্মা হিচাপে। বহুত ভাল লাগিছে তোমাক লগ পাই। কোনে জেলত আহি এজনী হত্যাকাৰী ভৰিত ধৰি সেৱা কৰে? তুমি কৰিছা, মোৰ ৰুহিয়ে কৰিছে, কাৰণ এইবোৰ সংস্কাৰ পাপৰিয়ে দিছে। পাপৰি, তুমি বহুত ভাল নাৰী। মই তোমাক কিমানখিনি কৰিলো, আজি তুমি মোৰ বাবে কিমানখিনি কৰিছা। পাপৰি, মই এতিয়াও তোমাৰ ওচৰত ক্ষমা খুজিছো। মই কৰাখিনিৰ বাবে মোক ক্ষমা কৰি দিয়া পাপৰি। যি ক্ষমা মোক ভগৱানেও নিদিয়ে, সেই কথা জানিও মই পুনৰ তোমাক ক্ষমা খুজিছো। এতিয়া সেইবোৰ কথা বাদ দিয়ক বৌ। আজি 20টা বছৰৰ পিছত আপোনাৰ ওচৰলৈ আহিছো। আপোনাৰ জীয়েক ৰুহিক লৈ আনিছো, আপোনাৰ ভতিজী কুহিক লৈ আনিছো। এতিয়া সেই পুৰণি কথাবোৰ বাদ দিয়ক। এইটো দেখি ভাল লাগিছে যে আপুনি সুস্থ হৈ আছে, আপুনি ঠিকেই আছে। তুমিতো কথা দি থৈ গৈছিলা যে এদিন তুমি ৰুহিক আনিবা, আৰু মই মা যে ৰুহিক চোৱাৰ আশাতেই সুস্থ হৈ আছিলো। এতিয়া ৰুহিক চালো, কুহিক চালো, তোমাক লগ পালো, সকলোৰে বিষয়ে জানিলো। এতিয়া আৰু মোৰ জীৱন জীওৱাৰ আশা নাই। মইতো ফাঁচীৰ সেই ৰছীডাল কেতিয়াবাই পিন্ধিব বিচাৰিছিলো। মা, তুমি এনেকৈ নকবা। তোমাৰো জীয়াই থকাৰ অধিকাৰ আছে, জেলৰ কয়দীৰো জীয়াই থকাৰ অধিকাৰ থাকে মা। ভগৱানে যেতিয়ালৈকে তোমাক নিব নিবিচাৰে তুমি যাব নোৱাৰা। ৰুহিৰ বিয়াখন, ৰুহিৰ জোৱাইৰ লগত চিনাকি হোৱাৰ ইচ্ছা নাই জানো? ইচ্ছা থাকিলেও মই ৰুহিৰ জোৱাইক মোৰ পৰিচয় দিব নোৱাৰো, বা তোমালোকেও ক'ব নোৱাৰা যে ৰুহিৰ মাক এগৰাকী হত্যাকাৰী আৰু দেউতাকক হত্যা কৰি জেলত আছে। সেই ভয়তেইতো এই সমাজখনে তাইক নানা প্ৰশ্ন কৰিব, তাই নানা প্ৰশ্নৰ সন্মুখীন হ'ব। এইবোৰ ভয়তেইতো তোমাক এই চহৰ এৰি যাবলৈ ময়ো কৈছিলো। পুনৰ তুমি সেই একে কাম কিয় কৰিব বিচাৰিছা পাপৰি? ছোৱালীজনী জীৱনত কষ্ট হ'ব। তুমি ৰুহিৰ মাক মৰিলে বুলিয়ে ক'বা, ৰুহিৰ মাকৰ লগত তাইৰ কোনো সম্পৰ্ক নাই বুলিয়ে ক'বা। যদি সম্পৰ্ক আছে বুলি গম পাই ৰুহিক ঘৃণা কৰিব। মই মোৰ ছোৱালীজনীক কোনোবাই ঘৃণা কৰাটো নিবিচাৰো, আৰু পাপৰি মই জানো তুমিও সেইটো নিবিচাৰা। বৌ,
সেইটোনো কোনে বিচাৰিব? আমি নিবিচাৰো যে আমাৰ ৰূপ কোনোবাই ঘৃণা কৰক, কিন্তু সত্যবোৰৰ পৰা আঁতৰাইতো ৰাখিব নোৱাৰিম। এটা সম্পৰ্ক বান্ধ খোৱাৰ আগত সকলো সত্যৰ বিষয়ে কৈ ল'ম। মই সকলো সত্য জনাইহে ছোৱালীজনীক বিয়া দিম। মই জনাই ল'ম যে ৰুহিৰ অতীত কি। যদি তেনেকৈ থাকোঁতে ৰুহিক কোনেও আঁকোৱালি ল'বয়ে নিবিচাৰে, তেতিয়া কি হ'ব পাপৰি? মোৰ ছোৱালীজনী সদায়, মানে আমাৰ ছোৱালীজনী, মইতো কেৱল তাইক জন্মহে দিলো, তুমি তাইৰ প্ৰকৃত মাক। আমাৰ ছোৱালীজনী সদায় ছোৱালী হৈয়ে থাকিব নেকি? বোৱাৰী নহ'ব নেকি? তোমালোকেনো এইবোৰ কি বিয়াৰ কথা কৈ আছা? নিশ্চয় হ'ব বৰ্মা, কিয় বিয়া নহ'ব? ৰুহি বাৰ বিয়া নোহোৱালৈকে ময়ো বিয়াত নবহো। কুহিৰ? মোৰ বিয়া আদিত্যৰ লগত ফিক্স হৈছে সঁচা, কিন্তু ৰুহি বাৰ বিয়া নোহোৱালৈকে ময়ো বিয়া নহওঁ। মায়ে ঠিকেই কৈছে। সত্যবোৰ জনাৰ পিছত যিজন পুৰুষে মোৰ বাক আঁকোৱালি ল'ব বিচাৰে, সেইজনহে প্ৰকৃত স্বামী, প্ৰকৃত পুৰুষ। আৰু সেইজনৰ লগতে মোৰ বা সুখী থাকিব পাৰিব। মা, মামা, কুহি, তোমালোকে মোৰ বিয়াৰ কথা চিন্তা কৰিব নালাগে। যদি মোৰ কপালত বিয়া আছে নিশ্চয় হ'ব, যদি নাই নহয়। ৰুহি, তোমাৰ মায়ে তোমাৰ জীৱনটোৰ বাবে কলি। মই এতিয়া সেইবোৰ কৰিব অহা নাইকিয়া। মই জানো তুমি কি, আৰু সেইবাবে ময়ে তোমাক জেললৈ পঠাইছিলো। মোৰ সৰু খুৰীক তুমি ফচাব বিচাৰিছিলা, সৰু খুৰীৰ বাবে ষড়যন্ত্ৰ ৰচিছিলা, কিন্তু মই সেয়া হ'ব দিয়া নাছিলো। মই আগৰ পৰাই সত্যটোক প্ৰশ্ৰয় দিছিলো, এতিয়াও সত্যটোকে প্ৰশ্ৰয় দিম। মামাই ঠিকেই কৈছে, সত্যবোৰ জনাইহে এটা সম্পৰ্কৰ বান্ধোনত বান্ধ খাম। বাৰু এতিয়া সেইবোৰ বাদ দিয়া। তোমাক স্বাস্থ্যৰ কিবা পৰীক্ষা কৰিব লগা আছে নেকি? হয়, ইয়াত মোক এলাও নকৰে, তথাপিতো সুধিছো মই। নাই মাজনী, নাই। মই আপোনাক দিয়া কথা ৰাখিবৰ বাবেই ৰুহিক ইয়ালৈ লৈ আনিছিলো বৌ। কিন্তু এই চহৰত আমি বেছি দিনৰ আলহী হৈ নাথাকো। আমি এই চহৰৰ পৰা পুনৰ যামগৈ। সিখন চহৰত আমাৰ নিজস্ব ঘৰ আছে, নিজস্ব কোম্পানী আছে, নিজস্ব অন্য এক পৰিচয় আছে। মানে পুনৰ মা দেউতাৰ পৰা আঁতৰিয়ে থাকিবা পাপৰি? জীৱনৰ 20টা বছৰ মা দেউতাৰ পৰাতো আঁতৰি আছোৱেই, এতিয়াও আঁতৰিয়ে থাকিব লাগিব। কাৰণ ৰুহি আৰু কুহি আছে মোৰ লগত, তাহাঁতৰ ভৱিষ্যতৰ কথা আছে। মা দেউতাক কৈ চাম, যদি যাব বিচাৰে নিশ্চয় মই মা দেউতাক মোৰ লগত লৈ যাম। ৰাহুলক লগ পাইছা নেকি? নাই পোৱা, আৰু পাবও নিবিচাৰে। মই নিদো মামাক সেই মানুহজনক লগ পাবলৈ। সেই মানুহজনে মোৰ মাৰ জীৱনত যিখিনি প্ৰভাৱ পেলালে, পুনৰ প্ৰভাৱ পেলাবলৈ নিদিও। কিন্তু সেয়া তোমাৰ পাপা নোহোৱাকৈ ৰুহি বাও আছে, ময়ো থাকি ল'ম। ময়ো ভাবি ল'ম যে মোৰ পাপাৰ মৃত্যু হৈছে। কুহি, দেখিলা কুহি, তোমাৰ মাৰ মনত তোমাৰ পাপাৰ প্ৰতি কিমান ভাল পোৱা আছে। কিমান ভাল পোৱাৰে আজি অত বছৰে তেওঁ একো খা খবৰ নাপায় যদিও শিৰত সেন্দুৰ লৈ তোমাৰ পাপাক সুঁৱৰি আছে। সেই মানুহজনক তুমি ঘৃণা নকৰিবা, কাৰণ তোমাৰ মায়ে কষ্ট পাব। মই জানো বৰ্মা, কিন্তু মই নোৱাৰো সেই মানুহজনক ঘৃণা নকৰাকৈ থাকিব। মোৰ মামায়ো কৈছে সেই মানুহজনক ঘৃণা কৰিব নালাগে, কিন্তু মই নাজানো মোৰ মা কিয় ইমান উদাৰ। মই মাৰ দৰে হ'ব পৰা নাই। বাৰু যাওঁ আমি এতিয়া। বৌ, আমি এতিয়া যাওঁ। ভালকে থাকিবা মা। যোৱা ৰুহি আৰু কুহি, পাপৰি, ভালেৰে থাকিবা। মোৰ মৃত্যুৰ খবৰ পালে মোৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰিবা, কিন্তু মোৰ আত্মাৰ শান্তি হয়তো কেতিয়াও নহ'ব। পাপ ইমান কৰিছো মই। বৌ,